এতিয়া আমি এটা প্ৰব্লেম চাম ডিজাইন অফ বিম চেপ্টাৰটোৰ পৰা বহুত চিম্পল প্ৰব্লেম বিমৰ প্ৰব্লেমবিলাক বহুত চিম্পল হয় মেইন তোমাৰ ষ্টিল ষ্ট্ৰাকচাৰৰ প্ৰব্লেমবিলাকে চিম্পল হয় যদি তোমাৰ কোডখন ষ্টিল টেবুলটো ইউজ কৰিব জানা ষ্টিল টেবুল আৰু কোডখন জাষ্ট ইনে অৰ্গেনাইজ মেনাৰ ইউজ কৰিলে তোমাৰ প্ৰব্লেমছবিলাক ইজিলি ছল্ভ হৈ যায় ইয়াত কোনো চিন্তা কৰিবলগীয়া কোনো ইয়ে নাই বহুত ইজি হয় জাষ্ট তোমালোকে শুনা জাষ্ট প্ৰচেছটো So that question to this design a simply supported I-beam of effective span 8.3 meter carrying a total load. Total load means tomorrow yeah, dead load, live load, finishing load, gotekini add korise. Total load of 17.3 kilonewton per meter, which is uniformly distributed. Okay. So our first step to hobo. First step will be the load and moment calculation. Load, moment, shear force, এইবিলাক আমি কেলকুলেট কৰিব লাগিব ফাৰ্ষ্ট তোমাৰ টোটেল লোড দিয়া আছে তোমাৰ 17.3 কিলোনিউটন পাৰ মিটাৰ অ'কে টোটেল লোড তোমাৰ কিমান দিয়া আছে 17.3 কিলোনিউটন পাৰ মিটাৰ চ' যিহেতু আমি এইটো ডিজাইন কৰিম ফৰ ডেট ডিজাইন কৰিবৰ কাৰণে আমি ইয়াক আকৌ আমি 1.5ৰে মাল্টিপ্লাই কৰিব লাগিব যিটো লোড দিয়া আছে ঠিক আছে চ' দ্য ফেক্টৰ্ড লোড উইল বি 1.5 ইনটু 17.3 kilonewton per meter so it will be 25.9 kilonewton per meter next tomar effective span dia ase 3 meter okay effective span is given as 3 meter then you have to find out the design moment so design moment tomar ki hoy so udl jodi dia ase তোমালোকে এটো strength of material পাইছিলা মত পৰিছে চাগে তোমাৰ এটো simply supported beam আছিলে so যেসা আছে simply supported beam এইটো তোমাৰ কি আছিল ইউডিএল লোড আছিল ঠিক আছে এইটো ইউডিএল আছে আমাৰ এটা টোটাল ইউডিএল কিমান হয় 25.9 ওকে 25.9 টোটাল ইউডিএল সো যদি তোমাৰ এনেকৈ ইউডিএল থাকে দেন টোটাল ডিজাইন মোমেন্ট কিমান হ'ব এইটো ফৰ্মুলা হয় তোমালোকে এইটো ফৰ্মুলাটো পাইছিলা চাগে যদি পোৱা নাই মই ফৰ্মুলাছ বিলাক তোমাক দি আছো WL²/8 ওকে ঠিক আছে So WL²/8 tomar design moment hobo. So design moment will be the WL²/8 for uniformly distributed load. Tomar uniformly distributed load hole tomar design moment formula to tomar A2 hoy. ঠিক আছে তোমার যদি এটা simply supported beam এটা আছে simply supported beamত তোমার যদি UDL আছে then যদি UDL থাকে then the design moment will be WL²/8 তোমালোকে এইটো theory of structure বা structure materials পাইছা ফৰ্মুলাটো এইটো ফৰ্মুলা বিষয়ে আমি ডিসকাস নকৰো যদি পিছত লাগে তোমালোকে কৈ দিম মই পিছত ঠিক আছে So next এটা প্ৰবলেমটো কেনেকৈ কৰে মই আমি এইটো ডিসকাস কৰি আছো সো w ভ্যালু বহাই দিয়া l ভ্যালু বহাই দিয়া দেন তোমাৰ আমি ডিজাইন মোমেন্টটো পাই যাম ঠিক আছে ডিজাইন মোমেন্টস মিন্স আমাৰ এইটো মোমেন্টটো লৈ পেলাই আমি ডিজাইন কৰিব লাগিব ঠিক আছে সেইটো মোমেন্টটো লৈ পেলাই আমি ডিজাইন কৰিব লাগিব নেক্সট আমাৰ আছে ডিজাইন শিয়াৰ ফোৰ্স সো ডিজাইন শিয়াৰ ফোৰ্স কিমান হ'ব WL/2 ঠিক আছে তোমাৰ যদি ইউডিএল যদি থাকে আকৌ দেখুৱাই দিছো বাৰু যদি তোমাৰ ইউডিএল এটা আছে এনেকে তোমার লোড এটা আছে ইউডিএল ঠিক আছে ইউনিফর্মলি ডিস্ট্রিবিউট ইউডিএল মিন্স ইউনিফর্মলি ডিস্ট্রিবিউটেড লোড দেন যদি তোমার ডব্লিউ হয় ইউডিএল টু ইফ ইট ইজ ডব্লিউ দেন শিয়ার ফোর্স কিমান হ'ব ইয়াতে আৰু ইয়াতে তোমাৰ W/2 আৰু W/2 ঠিক আছে সো সরি WL/2 ঠিক আছে যেহেতু ইউডিএল হয় তোমাৰ যদি পইণ্ট লোড থাকিলে হেতেন তোমাৰ যদি ইয়াতে যদি পইণ্ট লোড এটা মাজত থাকিলে হেতেন এতিয়া তোমাৰ ৰিয়েকশন ইয়াতে কিমান হ'ল হেতেন W/2 আৰু ইয়াতে W/2 তোমালোকে এইটো পাইছা হয়নে so this is the formula of shear force when the member the beam is subjected to an uniformly distributed load so shear force will be equal to WL/2 ঠিক আছে next আমাৰ ফৰ্মুলা এটা আছে আকৌ section modulus ঠিক আছে হোৱাট ইজ সেকশন মডুলাস এইটোৰ বিষয়ে মই এক্সট্ৰাকে ডিসকাস কৰিম পিছত সেকশন মডুলাস কি হয় আমাৰ ষ্টিল স্ট্ৰাকচাৰত ইয়াৰ ইউজ কি হয় সো এতিয়া তোমালোকে জাস্ট এটো এজ এ টাৰ্ম শিকি লোৱা যেটো তোমাৰ সেকশন মডুলাস বুলি কৈছো এই ZP2 তোমালোকে এজ এ টাৰ্ম তোমালোকে শিকি লোৱা এতিয়া সো এইটো এটা টাৰ্ম হয় যেটো আমাৰ which will be useful in the solving of the problem of design of beam okay so section modulus is ZP so ZP equal to m/fy into gamma m naught এইটো তোমাৰ ফৰ্মুলা হয় ঠিক আছে this is also an formula so formula কি হয় তোমাৰ এইটো তোমাৰ
আহিছে এই বেণ্ডিং ইকুৱেশ্যনৰ পৰা তোমালোকে পাইছে নে পোৱা নে নাজানো বাট বেণ্ডিং ইকুৱেশ্যন ইজ m by I is equal to f by y এতিয়া m equal to কি হ'ব m by I equal to f by y আমাৰ এটা ফৰ্মুলা এটা আছে বেণ্ডিং ফৰ্মুলা বুলি এইটো হ'ল তোমাৰ m by I equal to f by y equal to e by r তোমালোকে এইটো নিশ্চয় পাইছা যদি পোৱা নাই মই তোমালোকক বাৰু আকৌ ডাউট ক্লিয়াৰেন্সৰ কাৰণে কৈ দিম পিছত বাট এতিয়া তোমালোকে এইটো এনেকৈ শিকি লোৱা আমাৰ এটা ফৰ্মুলা এটা আছিলে m by I equal to f by y ঠিক আছে বেণ্ডিং ফৰ্মুলা ইট ইজ কল্ড বেণ্ডিং ইকুৱেশ্যন ঠিক আছে m equal to m যদি তোমাৰ এইফালে থাকে LHSত লেফ্ট হেণ্ডত দেন f into I by y m equal to f into z that z is equal to m by f ঠিক আছে so z equal to তোমাৰ I by y হয় I by y means z I means moment of inertia y means তোমাৰ এক্সিছৰ পৰা এক্সট্ৰিম ফাইবাৰলৈকে ডিষ্টেঞ্চটো I by y equal to z মানে মই ভালকৈ শিকাই বস্তুটো কৈ দিম বাৰু চ' z equal to m by f পালোঁ এইটো ফৰ্মুলাৰ পৰা হয়নে তোমালোকে জাষ্ট মনত ৰাখা এইটো z is equal to m by f এতিয়া ফৰ ডিজাইনিং প্ৰব্লেম তুমি আকৌ এইটো z equal to m by fy বুলি তোমালোকে জাষ্ট এতিয়া মনত ৰাখি থৈ দিয়া জাষ্ট ৰিমেম্বাৰ ইট অ'কে উইল ডিছকাছ ইট ইন ডিটেইলছ লেটাৰ অন so zp equal to m by fy into gamma m naught তোমাৰ 1.1 for design of steel ঠিক আছে m equal to তোমাৰ পাইছোঁ আমি 223.46 হয়নে fy 250 গম পাওঁ so zp টো পালোঁ আমি 983.224 millimeter cube means 983.224 mm cube so আমি section modulus পালোঁ ZP তোমালোকৰ এইটো ষ্টেপ হয় ইউ জাষ্ট হেভ টু ফ'ল' দ্য ষ্টেপছ বুজি পাইছানে তোমালোকে ইনটু ডিটেইলছত যাব নালাগে গোটেইবিলাক বস্তু মই তোমালোকক এই বস্তুখিনি এক্সপ্লেইন কৰাৰ কাৰণে এক্সট্ৰাকৈ আকৌ ভিডিঅ' বনাম পিছত বা ক্লাছত শিকাই দিম বাৰু ছেকশ্যন মডুলাছ কি হয় তোমাৰ হয় নহয় এতিয়া জাষ্ট ছেকশ্যন মডুলাছটো উলিয়ালা কি উলিয়ালোঁ আমি এতিয়ালৈকে কি কাম কৰিলোঁ ফাৰ্ষ্ট আমি লোডটো উলিয়ালোঁ সেই লোডটোৰ পৰা ফাৰ্ষ্ট আমি ফেক্টৰ লোড উলিয়ালোঁ জাষ্ট ৰিভিজন এটা দিওঁ ফাৰ্ষ্ট আমি কি উলিয়ালোঁ ফেক্টৰ লোডটো উলিয়ালোঁ নেক্সট আমি কি উলিয়ালোঁ ডিজাইন মুভমেণ্ট উলিয়ালোঁ তোমাৰ ডিজাইন মুভমেণ্টৰ ফৰ্মুলাটো বেলেগ বেলেগ হ'ব পাৰে ইট ডিপেণ্ডছ আপন দ্য লোড এক্টিং অন ইট তোমাৰ যদি পইণ্ট লোড থাকে এইটো তোমাৰ বেলেগ হ'লহেঁতেন হয় নহয় তোমাৰ এইটো ডিজাইন ইউডিএল থকাৰ কাৰণে তোমাৰ এইটো WL²/8 হৈছে ঠিক আছে তোমাৰ যদি এইটো পইণ্ট লোড হ'লেহেঁতেন তোমাৰ WL/4 হ'লহেঁতেন ঠিক আছে নেক্সট তোমাৰ আমি ডিজাইন মুভমেণ্টৰ পিছত আমি কি উলিয়ালোঁ ডিজাইন চিয়াৰ ফ'ৰ্চ উলিয়ালোঁ চ' ডিজাইন চিয়াৰ ফ'ৰ্চ উলিয়ালোঁ আফটাৰ ডিজাইন ফ'ৰ্চ মুভমেণ্টৰ পিছত নেক্সট আমি ছেকশ্যন মডুলাছটো উলিয়ালোঁ হয়নে নেক্সট আমি ছেকশ্যন মডুলাছ উলিয়ালোঁ ঠিক আছে ছেকশ্যন মডুলাছৰ পাছত আমাৰ এইটো ষ্টেপ 1 কমপ্লিট নেক্সট আমাৰ ষ্টেপ 2 আহিব ঠিক আছে চ' আমাৰ এইটো ইম্পৰ্টেণ্ট ষ্টেপ হয় ষ্টেপ 2 চ' ইন দিছ ষ্টেপ উই হেভ টু ফাইণ্ড আউট দ্য ট্ৰায়েল ছেকশ্যন চ' আমি ফাৰ্ষ্ট কি পালোঁ ডিজাইন মুভমেণ্ট পালোঁ ডিজাইন চিয়াৰ ফ'ৰ্চ পালোঁ ছেকশ্যন মডুলাছ পালোঁ আমাৰ এইবিলাক বস্তু আমাৰ যিটো লোড দিছিলে সেই লোডটোৰ পৰা উলিয়াই কিনে পালোঁ সেই লোডটোৰ পৰা আমি উলিয়াই পেলাই ডিজাইন মুভমেণ্ট ডিজাইন চিয়াৰ ফ'ৰ্চ আৰু ছেকশ্যন মডুলাছ এই তিনিটা বস্তু মনত ৰাখিবা ডিজাইন মুভমেণ্ট চিয়াৰ ফ'ৰ্চ ডিজাইন চিয়াৰ ফ'ৰ্চ আৰু ছেকশ্যন মডুলাছ এই তিনিটা বস্তু আমি উই হেভ গট ইট ফ্ৰম দ্য ফাৰ্ষ্ট ষ্টেপ 1ৰ পৰা পালোঁ নেক্সট আমাৰ ষ্টেপ 2ত আমি ট্ৰায়েল ছেকশ্যন কনচিডাৰেশ্যন মিনছ তুমি ছেকশ্যনটো এতিয়া উলিয়াব লাগিব এতিয়া তুমি কোনটো বিম ইউজ কৰিবা কেনেকুৱা টাইপৰ বিম ইউজ কৰিবা এই গোটেইখিনি বস্তু পোৱাৰ পিছত যে আমাৰ ইমান মুভমেণ্ট লাগি আছে ইমান চিয়াৰ ফ'ৰ্চ লাগি আছে ইমান ছেকশ্যন মডুলাছটো ইমান হয় চ' এইবিলাক বস্তুৰ ওপৰত বেছ কৰি পেলাই এইবিলাক বস্তুৰ ওপৰত ভিত্তি কৰি আমি উই হেভ টু ফাইণ্ড আউট দ্য ট্ৰায়েল ছেকশ্যন ঠিক আছে চ' আমি ইয়াত ধৰিছোঁ আমি ISMB 400 ঠিক আছে লেটাষ্ট ট্ৰাই ISMB 400 হুইচ হেজ আমি ক'ৰ পৰা পালোঁ এইটো কৈ আছোঁ আমি এতিয়া কি ধৰিলোঁ ISMB 400টো আমি কনচিডাৰ কৰিছোঁ আমাৰ এতিয়া বিম এটা ডিজাইন কৰিব দিছে বিম ডিজাইন কৰিব দিছে মিনছ কি কৈছে ডিজাইন মিনছ তুমি তোমাৰ বিমটো কেনেকুৱা হ'ব তোমাক ইমান লোড দিয়া আছে ইমান বেণ্ডিং মুভমেণ্ট আছে ইমান চিয়াৰ ফ'ৰ্চ আছে ডিজাইন মিনছ তোমাৰ ইমান বেণ্ডিং মুভমেণ্ট দিয়া আছে ইমান চিয়াৰ ফ'ৰ্চ দিয়া আছে ইমান তোমাৰ ছেকশ্যন মডুলাছটো দিয়া আছে ডিজাইন মিনছ তুমি কি ডিজাইন মিনছ তুমি
কেনেকুৱা টাইপৰ বিম ইউজ কৰিবা যেনেকৈ আমি আৰ চি চিত পাইছিলোঁ লোড দিয়া আছিলে মুভমেণ্ট দিয়া আছিলে আমি কি কৰিছিলোঁ আমাৰ বিমৰ ছেকশ্যনটো কেনেকুৱা হ'ব আমি সেইটো উলিয়াইছিলোঁ যে বি ইমান দিব লাগিব বি ইমান দিব লাগিব ডি ইমান দিব লাগিব হয় নহয় সেইটো ডিজাইন হয় তোমাৰ ডিজাইন মিনছ তোমাৰ কেনেকুৱা টাইপৰ বিম ইউজ কৰিবা বি কিমান হ'ব ডি কিমান হ'ব ঠিক ষ্টিল ষ্ট্ৰাকচাৰটো তোমাৰ ডিজাইন অফ বিম মিনছ তোমাৰ মুভমেণ্ট দিয়া আছে চিয়াৰ ফ'ৰ্চ দিয়া আছে তোমাৰ ছেকশ্যনটো কেনেকুৱা হ'ব আমাৰ ষ্টিল বিমবিলাক আকৌ বেলেগ হয় ইয়াত তোমাৰ বি ডি বুলি কোনো বস্তু নাথাকে ইয়াত তোমাৰ কি থাকে ছেকশ্যনছবিলাকত তোমাৰ গ্ৰেডিং থাকে মিনছ ISMB 400 ISMB 300 ISMB 400 মিনছ তোমাৰ ডেফ্ট অফ ৱেব উইড অফ ফ্লেঞ্চ আমাৰ এইবিলাক টাৰ্ম থাকে আগতে আমাৰ কি আছিলে উইড আছিলে আগতে আমাৰ বি আছিলে উইড আছিলে ডেফ্ট আছিলে বিমৰ ইন কেছ অফ RCC বিম বাট ইন কেছ অফ ষ্টিল বিম তোমাৰ কি আছে ইয়াতে ষ্টিল বিমটো তোমাৰ বেলেগ হয় ষ্টিল বিমটো তোমাৰ এনেকুৱা ঠিক আছে ইয়াত তোমাৰ ডেফ্ট অফ ৱেব আছে ডেফ্ট অফ ফ্লেঞ্চ আছে ঠিক আছে ৱেব ফ্লেঞ্চ এইবিলাকৰ ওপৰত বেছ কৰি পেলাই আমাৰ ছেকশ্যনছ ইন দ্য মাৰ্কেট এভেইলেবল আছে চ' আমাৰ ছেকশ্যনছবিলাক কনচিডাৰ কৰিব লাগিব সেইটোৱে ডিজাইন ষ্টিল বিমৰ ডিজাইনটো হ'ল তুমি ছেকশ্যনটো কনচিডাৰ কৰিব লাগিব যিমান লোড আছে যিমান তোমাৰ প্ৰেছাৰ আছে যিমান মুভমেণ্ট আছে যিমান চিয়াৰ ফ'ৰ্চ আছে এইবিলাকৰ ওপৰত বেছ কৰি পেলাই তুমি এটা ছেকশ্যন এটা কনচিডাৰ কৰিব লাগে আৰু সেই যদি ছেকশ্যনটো তোমাৰ যদি চেক কৰিছা যে এই ছেকশ্যনটোৱে তোমাৰ মুভমেণ্ট ল'ব পাৰিব চিয়াৰ ফ'ৰ্চ ল'ব পাৰিব ঠিক আছে তেতিয়া দেন your section is sufficient and you can use the section for construction of the structure আৰু এইটোৱে হ'ল দিছ ইজ দ্য ডিজাইন অফ বিম থুলমূলকৈ যদি ক'ব লাগে এইটো তোমাৰ ডিজাইন অফ বিম হয় চ' এতিয়া আমি ISMB 400 ছেকশ্যন এটা ইউজ কৰিছোঁ চ' এইটো আমি কেনেকৈ পালোঁ আমাৰ ইয়াতে এই ছেকশ্যন মডুলাছটো যে কৈছিলোঁ মই ইয়াত যে মই কৈছিলোঁ ছেকশ্যন মডুলাছটো এই টাৰ্মটো এইটোতে এজ এ টাৰ্ম তোমালোকে মনত ৰাখা এতিয়া এই ছেকশ্যন মডুলাছ ZP এই ZP ভেলুটোৰ পৰা আমি উলিয়াব লাগিব ঠিক আছে ZP এই ZP ভেলুটোৰ ছেকশ্যন মডুলাছ এই ZP ভেলুটোৰ পৰা তোমাৰ ছেকশ্যন মডুলাছ দুটা আছে এটা হ'ল তোমাৰ JD আছে ঠিক আছে এটা JD আছে আৰু এটা ZP আছে মনত ৰাখিবা তোমাৰ ছেকশ্যন মডুলাছ দুটা আছে এটা হ'ল তোমাৰ ZE আৰু এটা হ'ল তোমাৰ ZP এতিয়া ZPটো হ'ল তোমাৰ প্লাষ্টিক ছেকশ্যন মডুলাছ এইটো হ'ল তোমাৰ প্লাষ্টিক ছেকশ্যন মডুলাছ ঠিক আছে আৰু এইটো হ'ল তোমাৰ ইলাষ্টিক ছেকশ্যন মডুলাছ এই দুয়োটাৰে ইউজ হ'ব বাট ইয়াতে আমি ZPটো উলিয়াইছোঁ ZPৰ কথা কৈ আছোঁ এতিয়া নেক্সট আমি অলপ পিছত পাম JDটোও পাম চ' ইয়াত তোমালোকৰ বেছি কষ্ট কৰিবলগা নাই জাষ্ট ষ্টিল টেবুল আৰু IS কোডৰ পৰা বস্তু ডাটাবিলাক লৈ পেলাই তুমি জাষ্ট পুট কৰিব লাগে ফৰ্মুলাত আৰু সেই ফৰ্মুলাখিনিও তোমাৰ কোডতেই আছে ঠিক আছে চ' ZP পালোঁ প্লাষ্টিক ছেকশ্যন মডুলাছ ZPটো পাইছিলোঁ আমি 983,224 mm3 চ' এই ZPৰ পৰা আমি ছেকশ্যনটো উলিয়াম ঠিক আছে এতিয়া আমি ক'ত যাব লাগিব ইয়াত মই লিখিছোঁ IS 800 2007 পেজ নম্বৰ 138 চ' উই হেভ টু গ' টু দ্য পেজ নম্বৰ 138 of IS 800 2007 তোমাৰ IS কোডৰ পেজ নম্বৰ 138ৰ পৰা আমি এটা ছেকশ্যন বাছি ল'ব লাগিব বুজি পাইছেনে আমি এটা ছেকশ্যন বাছি ল'ম এতিয়া চ' আমি ইয়াতে বাছি কিনে পাইছোঁ ISMB 400 পাইছোঁ এইটো কেনেকৈ পালোঁ মই দেখুৱাই দিম এতিয়া চ' উইল গ' টু দ্য পেজ নম্বৰ 138 of IS 800 2007 চ' ইয়াত চোৱা তোমালোকৰ ZP ভেলুটো কিমান পাইছিলোঁ আমি 983,224 ঠিক আছে ZP ভেলুটো পাইছিলোঁ আমি 983,224 ইয়াত দেখা পাইছা তোমালোকে ZP ভেলুটো তোমাৰ 983,224 চ' এই ভেলুটোৰ পৰা আমি ISMB ছেকশ্যনটো উলিয়াম মিনছ আমি কোনটো বিম আমি ইউজ কৰিম ঠিক আছে আমি কোনটো বিম আমি ইউজ কৰিম ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মিডিয়াম বিম ছেকশ্যন হয়নে আমি কোনটো বিম আমি ইউজ কৰিম আমি এই ZP ভেলুটোৰ পৰা পাম এইটো আমি এতিয়া IS কোডৰ 138 নম্বৰ পেজত আমাৰ মেইন টাৰ্গেট হ'ব তোমাৰ 983,224 ঠিক আছে এই 983,224 এই 983,224 এই ZP ভেলুটো আমি এনেকুৱা টাইপৰ এটা ভেলুৰ ওচৰলৈকে যাব লাগিব এই টেবুলখনত যিটো তোমাৰ পেজ নম্বৰ 138ত যিটো তোমাৰ টেবুল আছে সেই টেবুলখনৰ আমি বিচাৰিব লাগিব 983,224ৰ আশে পাশে এটা ছেকশ্যন আমি বিচাৰিব লাগিব ভাল ছেকশ্যন এটা বুজি পাইছা জাষ্ট এটা তোমাৰ চিম্পল প্ৰচেছত কৈছোঁ
তুমি এই জেড পি ভেলুটো লৈ পেলাই এই জেড পি ভেলুটো তুমি লগত ৰাখি পেলাই টাৰ্গেট কৰি তুমি এই পেজ নম্বৰত থকা টেবুলখনত আমি এটা ভেলু বিচাৰিব লাগিব যাতে যিটো আমাক এটা যাৰ পৰা আমি এটা ছেকশ্যন পাওঁ আৰু আই এছ এম বি ছেকশ্যন পালে ভাল মিডিয়াম বিম ছেকশ্যন ঠিক আছে হয়নে যিহেতু তোমাৰ এইটো কনষ্ট্ৰাকশ্যন ষ্টিলৰ কনষ্ট্ৰাকশ্যন ষ্ট্ৰাকচাৰ হয় চ' আই এছ এম বি ছেকশ্যন এটা বিচাৰা তুমি আই এছ এম বি ঠিক আছে এই 983224ৰ আশে পাশে থকা চ' ইয়াত চোৱা তোমাৰ আই এছ 800 2007ৰ তোমাৰ পেজ নম্বৰ 138 চ' এইটো হ'ল তোমাৰ জেড পিৰ এইটো তোমাৰ হ'ল এইটো তোমাৰ চৰি চ' এইটো তোমাৰ জেড পিৰ তোমাৰ এইটো কলমটো এইটো হয় ঠিক আছে এইটো তোমাৰ জেড পিৰ কলমটো এই জেড পিৰ কলমটোত তুমি এতিয়া বিচৰা 983 ঠিক আছে 983ৰ কৰি ডাঙৰ ঠিক আছে 983কৈ ডাঙৰ তোমাৰ এটা ছেকশ্যন বিচাৰা চ' ইয়াতে তোমাৰ এইফালৰ পৰা আহি থাকা তুমি আহি কিনে চোৱা ইয়াতে 962 দেখা পাইছা ইয়াতে এইটো 962 আমি নলওঁ 995 এতিয়া 995টো চাওঁ কি ছেকশ্যন হয় এইটো 995 দেখা পাইছা তোমালোকে 995 হয়নে এইটো ছেকশ্যনটো তোমাৰ কি হ'ব এইটো তোমাৰ আই এছ ডাব্লিউ বি ছেকশ্যন চ' আমি এইটো নলওঁ নেক্সট তোমাৰ আই এছ এম বি ছেকশ্যন বুলি কৈছিলোঁ মই হয়নে নহয় এতিয়া 1099 চোৱা 1099 ছেকশ্যন তোমাৰ কি হয় আই এছ এল বি ছেকশ্যন ঠিক আছে নেক্সট তোমাৰ ওপৰত চোৱা নেক্সট তুমি ওপৰত চোৱা 1176 হয়নে দেখা পাইছা 1176.18টো চাওঁ এতিয়া মানে জেড পি ভেলুটো হয়নে এই জেড পি ভেলুটো আমাৰ আছিলে আমি কিমান পাইছিলোঁ 983 পাইছিলোঁ আমাৰ ইমানত কৰি বেছি হ'ব লাগিব আৰু জেড পিটো যিটো আমি ছেকশ্যন চুজ কৰিম আমি যিটো ছেকশ্যন আমি বাছি ল'ম দ্য ছেকশ্যন হুইচ এভাৰ উই চুজ শুড হেভ দ্য জেড পি ভেলু শুড বি গ্ৰেটাৰ দেন 983 চেণ্টিমিটাৰ কিউব বা 983.224 mm কিউবত ক'লে তুমি গোটেইখিনি ক'ব লাগিব চেণ্টিমিটাৰ কিউব হ'লে তোমাৰ 93 পইণ্ট চামথিং ঠিক আছে এতিয়া 1176ৰ কাৰণে তোমাৰ ছেকশ্যনটো কি হয় পালোঁ আমি আই এছ এম বি 400 দেখা পাইছা ঠিক আছে চ' আমি এনেকৈ ছেকশ্যনটো আমি কনচিডাৰ কৰিব লাগিব চ' দিছ ইজ হাউ উই হেভ টু ফাইণ্ড আউট দ্য ছেকশ্যন চ' আমি আই এছ এম বি 400 ছেকশ্যনটো পাই গ'লোঁ এনেকৈ ঠিক আছে চ' দিছ ইজ হাউ উই হেভ টু ফাইণ্ড আউট দ্য ছেকশ্যন ফ্ৰম দ্য জেড পি ভেলু দ্য প্লাষ্টিক ছেকশ্যন মডুলাছ এণ্ড দেন উই কেন প্ৰচিড টু দ্য প্ৰব্লেম ঠিক আছে চ' আমি ছেকশ্যনটো কি পালোঁ চ' উই হেভ গট দ্য আই এছ এম বি 400 ছেকশ্যন চ' আই এছ এম বি 400 ছেকশ্যনটো লৈ পেলাই আমি এতিয়া ল'লোঁ এই ছেকশ্যনটো লৈ পেলাই আমি এতিয়া আগবাঢ়িম প্ৰব্লেমটো ঠিক আছে আমি এতিয়া মানে ছেকশ্যনটো পালোঁ যে এটা ধৰিলোঁ নিজে ধৰিছোঁ এইটো আই এছ এম বি 400 লৈ পেলাই আমি চাম যে ইমান লোড ল'ব পাৰিব নে নাই ইমান তোমাৰ চিয়াৰ ফ'ৰ্চ ল'ব পাৰিব নে নাই ইমান তোমাৰ বেণ্ডিং মুভমেণ্ট ল'ব পাৰিব নে নাই হয় নহয় চ' আফটাৰ গেটিং দ্য ছেকশ্যন আই এছ এম বি 400 উই হেভ টু প্ৰচিড এতিয়া আমি কি কৰিব লাগিব এতিয়া আমাৰ নেক্সট কামটো হ'ব দ্য প্ৰপাৰ্টিজ অফ দ্য ছেকশ্যন এতিয়া আমাৰ এই ছেকশ্যনটোৰ প্ৰপাৰ্টিজবিলাক উলিয়াব লাগিব এইটো একদম ইজি ষ্টেপ হয় কোনো প্ৰব্লেমেই নাই প্ৰপাৰ্টিজ মানে কি ইয়াৰ কি তোমাৰ ডেফ্থ অফ ছেকশ্যন দেখা পাইছা তোমালোকে ডেফ্থ অফ ছেকশ্যন উইড অফ ফ্লেঞ্চ ছেকশ্যনেল এৰিয়া থিকনেছ অফ ফ্লেঞ্চ থিকনেছ অফ ৱেভ ৰেডিয়াছ এট ৰুট অ'কে ডেফ্থ অফ ৱেভ ডি চ' এইটো ফৰ্মুলা হয় ডেফ্থ অফ ৱেভৰ নেক্সট মোৰ মুভমেণ্ট অফ ইনাৰ্চিয়া এবাউট জেড এক্সিছ ইলাষ্টিক ছেকশ্যন মডুলাছ মই যে কৈছিলোঁ অলপ আগতে ইলাষ্টিক ছেকশ্যন মডুলাছ চ' দিছ ইজ দ্য ইলাষ্টিক ছেকশ্যন মডুলাছ হয়নে নেক্সট তোমাৰ আউটষ্টেণ্ডিং লেগ অফ কম্প্ৰেছন ফ্লেঞ্চ বি ইজ ইকুৱেল টু 140/2 চ' কুৱেশ্যনটো হ'ল তোমাৰ এইবিলাক ক'ত পাম আমি চ' এইবিলাক আমি ক'ত পাম এইবিলাক আমি পাম ষ্টীল টেবুল চ' ষ্টীল টেবুলৰ মেইন ইউজটো এইটোৱে হয় ফ্ৰম ষ্টীল টেবুল উইল গেট অল দিছ ভেলুজ চ' ষ্টীল টেবুলত আমি যাম ষ্টীল টেবুলত আমি বিমৰ কাৰণে যাম বিমৰ কাৰণে কোনটো বিমৰ কাৰণে যাম আমি ষ্টীল টেবুলত বিচাৰিম কোনটো বিম বিচাৰিম আই এছ এম বি আমি ষ্টীল টেবুলত বিচাৰিম আই এছ এম বি 400 ঠিক আছে আমি ষ্টীল টেবুলত কি বিচাৰিম আই এছ এম বি 400 বিচাৰিম আই এছ এম বি 400 বিচাৰি পেলাই এই ছেকশ্যনটোৰ আমি প্ৰপাৰ্টিজবিলাক আমি উলিয়াম চ' উই উইল ফাইণ্ড আউট দ্য প্ৰপাৰ্টিজ অফ দিছ ছেকশ্যন ফ্ৰম দ্য ষ্টীল টেবুল ঠিক আছে চ' ফ্ৰম দ্য ষ্টীল টেবুল পেজ নম্বৰ 13 তোমালোকে পেজ নম্বৰ 13ত চোৱা
পেজ নম্বৰ 13ত তুমি এই ৰোল ষ্টিল বিম ছেকশ্যনৰ কাৰণে তোমাৰ ডাইমেনশ্যনছ এণ্ড প্ৰপাৰ্টিজবিলাক পাবা ইউ উইল ফাইণ্ড আউট দ্য ডাইমেনশ্যনছ এণ্ড প্ৰপাৰ্টিজ অফ ৰোল ষ্টিল বিম এটা ৰোল ষ্টিল বিমৰ কাৰণে আমাৰ কি ছেকশ্যনটো কি আছিলে ISMB 400 চ' ISMB 400টো বিচাৰিম আমি এতিয়া ISMB 400 দেখিছা ইয়াতে ISMB 400 ঠিক আছে চ' দিছ ইজ দ্য ISMB 400 এই ISMB 400ৰ কাৰণে আমাৰ এই গোটেই প্ৰপাৰ্টিজবিলাক আমি লিখি থৈ দিব লাগিব ঠিক আছে ইয়াতে মই যিখিনি লিখিছোঁ তোমালোকৰ তাতে যিখিনি ইম্পৰ্টেণ্ট হয় যিখিনি দৰকাৰী হয় সেইখিনি যিটো তোমাৰ প্ৰব্লেমটোত কৰিছোঁ দেখা হৈছে তোমালোকে হয়নে চ' ISMB 400ৰ কাৰণে আমাৰ এইবিলাক these are the properties and data ঠিক আছে চ' মডুলাছ অফ ছেকশ্যন Z about XX হয়নে এইটো তোমাৰ এইটো মডুলাছ অফ ছেকশ্যন ZXX ZYY আমাক ZXXটোৱেই লাগিব ৰেডিয়াছ এট ৰুট কি হয় মই কৈ আছোঁ ৰেডিয়াছ এট ট'টো নালাগে চ' শ্লোপ অফ ফ্লেঞ্চটো নালাগে নেক্সট তোমাৰ মেক্সিমামছ এইবিলাক তোমাৰ ডেফথ অফ ফ্লেঞ্চ লাগিব হয় নে নহয় শ্লোপ অফ ফ্লেঞ্চটো নালাগে বাৰু বাট ইয়াতে মই যিখিনি দিছোঁ তোমালোকক ডাটা সেই গোটেইখিনি ডাটা ইয়াতে এভেইলেবল আছে তোমালোকে সেইখিনি চাই পেলাই ষ্টিল টেবুলৰ পৰা ওলাই পেলাই গোটেইখিনি কৰিব পাৰিবা চ' এই ষ্টিল টেবুলৰ পৰা আমি এইবিলাক ভেলু পাইছোঁ ঠিক আছে এই ষ্টিল টেবুলৰ পৰা আমি এইবিলাক ভেলু পাইছোঁ তোমালোকে এইটো নিজে চিলেক্ট কৰি উলিয়াই ল'বা চ' এনেকৈ আমি উলিয়াব লাগিব মই জাষ্ট তোমালোকক কেনেকৈ কৰিব লাগে ষ্টেপছটো দেখুৱাই দি আছোঁ চ' এটা ডেফথ অফ ছেকশ্যন কি হয় তোমালোকে গম পাইছা ঠিক আছে চ' ডেফথ অফ ছেকশ্যন কি হয় তোমালোকে গম পোৱা হয়নে ছাপ'জ এইটো তোমাৰ এইটো যদি ছেকশ্যনটো হয় এই গোটেইটো তোমাৰ কি হ'ব ডেফথ অফ ছেকশ্যন ঠিক আছে এই গোটেইটো তোমাৰ কি হ'ব ডেফথ অফ ছেকশ্যন হয়নে নেক্সট তোমাৰ উইথ অফ ফ্লেঞ্চ কি হয় ফ্লেঞ্চৰ উইথটো এইটো দিছ ইজ দ্য উইথ অফ ফ্লেঞ্চ হয়নে নেক্সট ছেকশ্যনেল এৰিয়াটো কিমান হ'ব নেক্সট তোমাৰ থিকনেছ অফ ফ্লেঞ্চৰ থিকনেছ মিনছ এইখিনি এইটো পৰ্চন এইটো থিকনেছটো হয়নে নেক্সট থিকনেছ অফ ৱেভ মিনছ তোমাৰ এইখিনি পৰ্চন এই ৱেভৰ থিকনেছটো নেক্সট ৰেডিয়াছ এট ৰুটটো তোমাৰ কি হয় এইটো তোমালোকক দেখুৱাই দি আছোঁ ভালকৈ ৰেডিয়াছ এট ৰুট চ' দিছ ইজ চ' ইয়াত তোমাৰ এইখিনি চাবা এইখিনি তোমাৰ অলপ কাৰ্ভ হয় ঠিক আছে এইখিনি তোমাৰ অলপ কাৰ্ভি হয় হয়নে এই কাৰ্ভখিনিৰ তোমাৰ যিটো ৰেডিয়াছটো হয় যিটো তোমাৰ এই কাৰ্ভখিনিৰ যিটো তোমাৰ ৰেডিয়াছটো হ'ব দিছ ইজ কল ৰেডিয়াছ এট ৰুট অ'কে RT এইটো তোমালোকৰ যেতিয়া উলিয়াব লাগিব ডেফথ অফ ৱেভ উলিয়াব লাগিব তেতিয়া এইটো আমাৰ ইউজ হ'ব ফৰ্মুলাটো চ' এই কাৰ্ভখিনি তোমাৰ ৰেডিয়াছটো তোমাৰ ৰেডিয়াছ অফ ৰুট বুলি কয় নেক্সট তোমাৰ ডেফথ অফ ৱেভ D এই ডেফথ অফ ৱেভত আমাৰ ৰেডিয়াছ অফ ৰুটটো ইউজ হয় ফৰ্মুলাটোত ঠিক আছে এই ডেফথ অফ ৱেভ ফৰ্মুলাটোত এই ডেফথ অফ ৱেভ D ফৰ্মুলাটোত আমাৰ ৰেডিয়াছ অফ ৰুটটো ইউজ হয় ডেফথ অফ ৱেভ কি হ'ব ডেফথ অফ ৱেভ মিনছ আমাৰ আকৌ কৈ দিছোঁ বাৰু ডেফথ অফ ৱেভ কি আছিলে তোমাৰ এইখিনি ডেফথ আছিলে ঠিক আছে আমাৰ ডেফথ অফ ৱেভ এইখিনি ডেফথ অফ ৱেভ আছিলে DW ঠিক আছে দিছ ইজ দ্য ডেফথ অফ ৱেভ ইকুৱেল টু কি হয় তোমাৰ 400 মাইনাছ 2 ইনটু TF প্লাছ R এইটো ফৰ্মুলাটো হয় 400 মাইনাছ 2 ইনটু TF মিনছ কি থিকনেছ অফ দ্য ফ্লেঞ্চ মাইনাছ R যদি আমাক এইখিনি যদি লাগে আমি এই গোটেইখিনিৰ পৰা এইখিনি পৰ্চন আৰু এই ৰেডিয়াছ অফ ৰুটটো পৰ্চন আমি মাইনাছ কৰিব লাগিব ঠিক আছে এই দুটা পৰ্চন হয় নে নহয় আমাক যদি এইখিনি যদি লাগে ইফ ইউ নিড দিছ ডেফথ অফ ৱেভ দেন আমি এই গোটেই ডেফটোৰ পৰা এই গোটেই বিমটোৰ ডেফটোৰ পৰা আমি এই ফ্লেঞ্জৰ থিকনেছটো আৰু এই ৰেডিয়াছ অফ ৰুটটো মাইনাছ কৰিব লাগিব তেতিয়া আমি কি পাই যাম ডেফথ অফ ৱেভ পাই যাম ঠিক আছে ডেফথ অফ ৱেভ পাই যাম চ' ডেফথ অফ ৱেভ পালোঁ নেক্সট মুভমেণ্ট অফ ইনাৰ্চিয়া এবাউট ZZ এক্সিছ IZZ আমাৰ এইটো ষ্টিল টেবুলত এভেইলেবল আছে নেক্সট আমাৰ ইলাষ্টিক ছেকশ্যন মডুলাছ এইটোও তোমাৰ ষ্টিল টেবুলত আছে ইলাষ্টিক ছেকশ্যন মডুলাছ তোমাৰ ষ্টিল টেবুলত আছে আৰামছে নেক্সট আউটষ্টেণ্ডিং লেগ অফ কম্প্ৰেছন ফ্লেঞ্চ এটা আউটষ্টেণ্ডিং লেংথ কিমান হ'ব সেইটো হ'ল তোমাৰ B = 140/2 এতিয়া 140 কি হয়
140 আছিলে তোমাৰ উইথ অফ দ্য ফ্লেঞ্চ 140 আছিলে তোমাৰ উইথ অফ দ্য ফ্লেঞ্চ মিনছ তোমাৰ যদি এইটো যদি বিমটো যদি আছিলে এইটো এই গোটেইখিনি তোমাৰ কি আছিলে এই গোটেইখিনি তোমাৰ কি আছিলে বি এফ মিনছ উইথ অফ দ্য ফ্লেঞ্চ এটা আউটষ্টেণ্ডিং লেগ কোনখিনি হয় তোমাৰ এইখিনি আউটষ্টেণ্ডিং লেগ তোমাৰ এইখিনি পৰ্চন তোমাৰ আউটষ্টেণ্ডিং লেগ হয় এইখিনি পৰ্চনক তোমাৰ আউটষ্টেণ্ডিং লেংথ বুলি কয় চ' আউটষ্টেণ্ডিং লেংথ কিমান হ'ব তোমাৰ আউটষ্টেণ্ডিং লেংথ অফ কম্প্ৰেছন ফ্লেঞ্চ ইজ ইকুৱেল টু টোটেল উইথ অফ দ্য ফ্লেঞ্চ বাই 2 ঠিক আছে এইটো হ'ল তোমাৰ বিমটো তোমাৰ যদি এইটো বিমটো হয় এই বিমটোৰ গোটেই উইথটো কিমান হয় তোমাৰ বি এফ চ' আউটষ্টেণ্ডিং ফ্লেঞ্চ মিনছ তোমাৰ এইখিনি পৰ্চন আউটষ্টেণ্ডিং মিনছ যিখিনি ওলাই আছে এইখিনি হ'ল তোমাৰ এইখিনি কিমান হ'ব বি এফ বাই 2 হ'ব হয়নে আউটষ্টেণ্ডিং পৰ্চনৰ তোমাৰ উইথটো কিমান হ'ব বি এফ বাই 2 আধা হয়নে আধা ওলাই আছে হয়নে গোটেইটোৰ পৰা যদি তুমি আউটষ্টেণ্ডিংটো যদি বিচাৰা চ' দিছ ইজ হাউ উই হেভ টু ডিটাৰমিন দ্য প্ৰপাৰ্টিজ চ' আমাৰ নেক্সট ষ্টেপ আহিব তোমাৰ ষ্টেপ 3 চ' ষ্টেপ 3 ইজ দ্য ছেকশ্যন ক্লাছিফিকেশ্যন চ' আমি এতিয়া কি কৰিব লাগিব ছেকশ্যনটো ক্লাছিফাই কৰিব লাগিব তোমাৰ বহুতটা ক্লাছ আছে ক্লাছ এ ক্লাছ বি ক্লাছ চি ক্লাছ ডি সেনেকৈ তোমাৰ প্লাষ্টিক ছেকশ্যন হয় কম্পেক্ট ছেকশ্যন ছেমি কম্পেক্ট ছেকশ্যন হয়নে চ' ছেকশ্যনটো আমি ক্লাছিফাই কৰিব লাগিব যিটো ছেকশ্যনটো পালোঁ আমি ফাৰ্ষ্ট ছেকশ্যনটো উলিয়ালোঁ ছেকশ্যনটো উলিয়াই পেলাই আমি কি কৰিলোঁ ছেকশ্যনটো উলিয়াই পেলাই আমি ছেকশ্যনটোৰ প্ৰপাৰ্টিজবিলাক উলিয়ালোঁ নেক্সট আমি ছেকশ্যন ক্লাছিফিকেশ্যন উলিয়াব লাগিব ছেকশ্যন ক্লাছিফিকেশ্যনৰ কাৰণে আমাৰ IS 800-2007 পেজ নম্বৰ 18 টেবুল নম্বৰ 2ত আমি পাম ঠিক আছে IS 800-2007 পেজ নম্বৰ 18 টেবুল নম্বৰ 2ত আমি আমাৰ টেবুলখনৰ পৰা আমি ছেকশ্যনটো ক্লাছিফাই কৰিম চ' আমি কি কৰিব লাগিব ইয়াত দেখুৱাই দিছোঁ বাৰু চ' এফচাইলন ফৰ্মুলাটো হ'ল আমাৰ এফচাইলনটো উলিয়াব লাগিব ফাৰ্ষ্ট 250 বাই FY হোল টু দি পাৱাৰ হাফ এইটোৰ পৰা আমি এফচাইলনটো পাই যাম এফচাইলন দিছ ইজ কল এফচাইলন জাষ্ট ফৰ্মুলা অনলি ফৰ্মুলাছবিলাক তুমি পুট কৰি দিয়া তুমি প্ৰব্লেমটো আগবাঢ়ি থাকিব জাষ্ট ফৰ্মুলাছবিলাক পুট কৰা প্ৰব্লেমটো আগবাঢ়ি থাকিব একৰ্ডিং টু দ্য কোড তুমি কোডৰ মতে জাষ্ট একৰ্ডিং টু কোড ইউ জাষ্ট প্ৰচিড তুমি জাষ্ট আগবাঢ়ি যোৱা কোডখন ফ'ল' কৰিব এইটোৱে তোমাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ মেইন হয় যদি ডিজাইন কৰিব খুজিছা বা কৰিব খুজিছা ইউ হেভ টু জাষ্ট ফ'ল' দ্য গাইডলাইনছ অফ দ্য কোড এণ্ড ইউ হেভ টু প্ৰচিড নেক্সট তুমি এটা উলিয়াব লাগিব B/TF তুমি এটা টাৰ্ম উলিয়াব লাগিব B/TF আৰু D/TW তুমি দুটা টাৰ্ম উলিয়াব লাগিব ফৰ দিছ ষ্টেপ 3 চ' ষ্টেপ 3লৈকে ষ্টেপ 3ত আহি যোৱা এতিয়া চ' B/TF আৰু D/TW আৰু D/TW এই দুটা টাৰ্ম আমি উলিয়াব লাগিব এইবিলাক ভেলু আমি ক'ৰ পৰা পাইছিলোঁ ষ্টেপ 2ত পাইছিলোঁ এইবিলাক ভেলু হয় নে নহয় আমি ষ্টেপ 2ত আমি পাইছিলোঁ এইবিলাক ভেলু চ' এইবিলাক ভেলুৰ পৰা আমাৰ B/TF আৰু D/TW এই দুটা টাৰ্ম আমি উলিয়াব লাগিব এই দুটা টাৰ্ম আমি উলিয়াই পেলাই আমি টেবুল নম্বৰ 2 পেজ নম্বৰ 18 IS 800-2007 আমি চাব লাগিব চ' B/TF ভেলুটো পাইছোঁ আমি কিমান 4.38 আৰু D/TW পাইছোঁ আমি 38.20 এতিয়া আমাৰ এইবিলাক ভেলু কিয় উলিয়াইছোঁ এইটো এতিয়া কুৱেশ্যন কৰি লাভ নাই বিকজ একৰ্ডিং টু কোড আমি উলিয়াব লাগিব এইটো তোমাৰ কোডে কৈছে কোডৰ গাইডলাইনছৰ মতে বুজি পাইছেনে কোডৰ গাইডলাইনছৰ মতে আমি এইবিলাক ভেলু উলিয়ালোঁ কোডে যিটো কৈছে এই ভেলু দুটা এই টাৰ্ম দুটা উলিয়াই পেলাই এই দুটা টাৰ্ম আমি উলিয়াই পেলাই আমি ছেকশ্যনটো ক্লাছিফাই কৰিম মিনছ ছেকশ্যনটো কোনটো ক্লাছত পৰিব মিনছ প্লাষ্টিক ছেকশ্যন হয় কম্পেক্ট ছেকশ্যন হয় ছেমি কম্পেক্ট হয় আমি এইটো আমি পেজ নম্বৰ 18ত টেবুল নম্বৰ 2ত পাম B/TF D/TW এই দুটা ভেলু আমি উলিয়ালোঁ ইয়াতে চ' B/TF আৰু D/TW ঠিক আছে আমাৰ এইটো ৰ'ল ষ্টিল ছেকশ্যন হয় নে নহয় আমাৰ এইটো ৰ'ল ষ্টিল ছেকশ্যন হয় চ' ৰ'ল ষ্টিল ছেকশ্যন যদি হয় তোমাৰ B/TF আৰু D/TW B/TF এইটো হ'ল তোমাৰ ৰ'ল ষ্টিল ছেকশ্যনৰ কাৰণে B/TF আৰু D/TW চ' ইয়াত দেখা পাইছে B/TF ৰ'ল ষ্টিল ছেকশ্যনৰ কাৰণে তোমাৰ B/TF দিছ ইজ দ্য B/TF চ' দিছ ইজ দ্য B/TF আৰু এইটো D/TW এতিয়া আমাৰ ভেলু এটা পাইছিলোঁ আমি হয়নে এই দুটা ভেলু যি দুটা ভেলু পাইছিলোঁ আমি সেই দুটা ভেলু আমি 9.4 এফচাইলন আৰু 84 এফচাইলন ইকুৱেল টু কিমান আছিলে আমি পাইছিলোঁ 1 এফচাইলন ভেলুটো তোমাৰ কিমান আছিলে
ফৰ্মুলাটো কি আছিলে FY বাই তোমাৰ এপচাইলন ফৰ্মুলাটো আছিলে তোমাৰ এইটো চোৱা 250 বাই FY হোল টু দি পাৱাৰ হাফ হয়নে এপচাইলন ইকুৱেলটো আমি পাইছিলোঁ 1 এইটো পাইছিলোঁ 1 অ'কে দিছ ইজ আ ষ্টেপ তুমি ফ'ল' কৰিব লাগিব B/TF D/TW পালা চ' বেছি মই দীঘলীয়া কৰি আছোঁ তোমালোকে যাতে বুজি পোৱা এইটো বেছি ইমান কৰিবলগীয়া নহয় চিন্তিত হ'বলগীয়া নহয় যে ইমান দীঘল হয় প্ৰব্লেমটো ইমান দীঘল নহয় ইমান ইজি হয় বহুত জাষ্ট মই ইন ডিটেইলছত কৈ যোৱাৰ কাৰণে অলপ দীঘলীয়া হৈছে চ' তোমালোকে বেছি চিন্তা কৰিবলগীয়া নাই জাষ্ট ফৰ্মুলাটো পুট কৰিলে হ'ল এইটো ক'ৰ পৰা আহিল কি আহিলে এইটো তোমালোকৰ ক'ডত আছে ক'ডৰ গাইডলাইনছৰ মতে কৰিছোঁ আমি ইমান কৰি লাভ নাই বুজি পাইছেনে চ' ডোণ্ট কণ্টেম্পলেট জাষ্ট তোমালোকে জাষ্ট প্ৰব্লেমটো কৰি যোৱা কেনেকৈ কৰে জাষ্ট ষ্টেপ এইখিনি তোমাৰ কৰোঁতে 5 মিনিটতে হৈ যাব এইখিনি যিটো আমি ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 কৰিলোঁ এইখিনি তোমালোকৰ 5 মিনিট 7 মিনিটতে হৈ যাব সোনকালে হৈ যাব চ' জাষ্ট ইন ডিটেইলছত কোৱাৰ কাৰণে তোমালোকৰ সময় লাগিছে অলপ চ' ধৈৰ্য ধৰি জাষ্ট শুনিলে হ'ল চ' B/TF আৰু D/TW আমি পাইছোঁ 4.38 আৰু 38.20 ঠিক আছে এই ভেলু দুটা আমি এতিয়া চাম ক'ত চাম টেবুল নাম্বাৰ 2 পেজ নাম্বাৰ 18ত ঠিক আছে এতিয়া B/TF ভেলুটো চোৱা ইয়াতে যিটো এটা ভেলু পাইছিলোঁ আমি B/TF আৰু D/TW ভেলু যিটো পাইছিলোঁ সেই দুয়োটা ভেলু আমাৰ কি হয় এই 9.4 এপচাইলন আৰু 84 এপচাইলনত কৰি সৰু হয় বুজি পাইছেনে পাইছিলোঁ হয়নে নহয় B/TF পাইছিলোঁ চামথিং 3 পইণ্ট চামথিং পাইছিলোঁ D/TW পাইছিলোঁ কিবা হয়নে এই B/TF আৰু D/TW যিটো ভেলু পাইছিলোঁ সেই দুয়োটা ভেলু আমাৰ কি হয় এই both the values are less than means তোমাৰ B/TF is less than 9.4 epsilon আৰু D/TW is less than 84 epsilon epsilon equal to 1 আছিলে হয়নে FY by 250 whole to the power half আছিলে হয়নে নহয় so B/TF D/TW আমি পালো so it is less than 9.4 epsilon B/TF is less than 9.4 epsilon আৰু D/TW is less than 84 epsilon so ইয়াৰ পৰা আমি গম পালোঁ যে দ্য ছেকশ্যন ইজ প্লাষ্টিক ইট ইজ অন ক্লাছ 1 অ'কে ছেকশ্যনটো তোমাৰ কি হয় প্লাষ্টিক ছেকশ্যন হয় আৰু এইটো তোমাৰ ক্লাছ 1 হয় চ' এনেকৈ আমি কি কৰিব লাগিব চ' দিছ ইজ হাউ উই হেভ টু ডিটাৰমাইন দ্য ক্লাছ অ'কে ক্লাছ অফ দ্য ছেকশ্যন আমি ছেকশ্যনটো প্লাষ্টিক বুলি গম পালোঁ এতিয়া কেনেকৈ গম পালোঁ এই B/TF আৰু D/TW এই দুয়োটা ভেলু আমি উলিয়াই পেলাই টেবুল নাম্বাৰ 2ৰ পৰা চালোঁ B/TFটো তোমাৰ লেছ দেন 9.4 এপচাইলন আৰু হয়নে আৰু D/TW is less than 84 epsilon. So, ইয়াৰ পৰা আমি গম পালোঁ যে the section is plastic. So, this is how we can find out that the section is plastic. ঠিক আছে তোমাৰ যদি এনেকৈ বেলেগ যদি থাকিলেহেঁতেন ছাপ'জ 10.5 epsilon আৰু 105 epsilon হয়নে তোমাৰ যদি ভেলু এটা যদি এই 9.4 epsilon আৰু 84 epsilonৰ মাজত থাকে মিনছ তোমাৰ যদি যিটো B/TF আৰু D/TW ভেলু এই ভেলুটো তোমাৰ যদি ইয়াৰ যদি মাজত থাকে দেন ইট উইল বি কল ক্লাছ 2 ছেকশ্যন মিনছ কম্পেক্ট ছেকশ্যন বাট ইয়াতে আমাৰ কি ওলাইছে দিছ ইজ লেছ দেন 9.4 epsilon and 84 epsilon that's why it is the section is classified as plastic so the section is classified as plastic so আমি ছেকশ্যনটো পালোঁ প্লাষ্টিক so আমি ইয়াৰ পৰা পালোঁ গম পালোঁ যে the section is plastic ঠিক আছে ইয়াত চোৱা B/TF is 4.38 ওলাইছিলে 9.4 epsilonত কৰি সৰু হয় হয়নে 9.4 epsilon means তোমাৰ 9.4 হয় আৰু এইটো তোমাৰ চোৱা D/TF 38.20 is less than 84 epsilon okay so next আমাৰ ষ্টেপ আহিব ষ্টেপ 4 একদম ইজি ষ্টেপ হয় ষ্টেপ 4 হ'ল তোমাৰ চেক ফৰ চিয়াৰ ষ্ট্ৰেংথ এতিয়া আমাৰ ছেকশ্যনটো যিটো পাইছিলোঁ ছেকশ্যনটো আমাৰ ক্লাছিফাই কৰিলোঁ যে ছেকশ্যনটো আমাৰ এইটো ISMB 400 পালোঁ ISMB 400 পাই পেলাই আমি প্ৰপাৰ্টিজবিলাক উলিয়ালোঁ প্ৰপাৰ্টিজবিলাক উলিয়াই পেলাই আমি নেক্সট আমি ষ্টেপ 3 কি কৰিলোঁ ছেকশ্যনটো ক্লাছিফাই কৰিলোঁ কি ছেকশ্যন হয় প্লাষ্টিক হয় নে কম্পেক্ট হয় নে কি হয় হয়নে নহয় এতিয়া ছেকশ্যনটো প্লাষ্টিক হয় চ' এতিয়া আমি সেই ছেকশ্যনটো ধৰি পেলাই আমি যিটো চিয়াৰ ষ্ট্ৰেংথ আছে ছেকশ্যনটোৰ সেই চিয়াৰ ষ্ট্ৰেংথটো উলিয়াম চিয়াৰ ষ্ট্ৰেংথটো তোমাৰ কিমান হ'ব লাগিব ইট শুড বি গ্ৰেটাৰ দেন তোমাৰ চিয়াৰ ষ্ট্ৰেছ কিমান আহি আছে চিয়াৰ ফ'ৰ্চ কিমান আহি আছে চিয়াৰ ফ'ৰ্চ কিমান আহি আছিলে আমি একদম ফাৰ্ষ্ট ষ্টেপতে উলিয়াইছিলোঁ ফাৰ্ষ্ট ষ্টেপত কি আছিলে WL/2 আমি চিয়াৰ ফ'ৰ্চটো উলিয়াইছিলোঁ চিয়াৰ ফ'ৰ্চটো যিটো আহিছিলে ষ্টেপ 1ত যিটো চিয়াৰ ফ'ৰ্চ আহি আছিলে ষ্টেপ 1ৰ যিটো চিয়াৰ ফ'ৰ্চ আহি আছিলে সেই চিয়াৰ ফ'ৰ্চ শুড বি
should be less than the shear strength means তোমাৰ strengthটো বেছি হ'ব লাগিব বিমটোৰ তোমাৰ shear strength বেছি হ'ব লাগিব তোমাৰ যিমান shear force আহি আছে সেই লোডটোৰ কাৰণে so this is design so check for shear strength এটা design shear force কিমান আহি আছিলে 107.69 so shear force কিমান আহি আছিলে 107.69 আহি আছিলে so design shear strength এটা section কিমান হ'ব so directly তোমাৰ formula আছে clause 8.4 IS 800 2007 so clause 8.4 তোমাৰ formula পৰা আমি পাইছো এটো মেইন ফৰ্মুলাটো হ'ল তোমাৰ VD equal to Vn by gamma m naught তোমালোকে IS কোডত পাই যাবা VD equal to Vn by gamma m naught so clause 8.4 আছে এইটো ফৰ্মুলা Vn equal to AV by Fy W gamma by root 3 so VD equal to তোমাৰ কিমান হ'ব AV by Fy W by root 3 হয় না নহয় into gamma m naught means Vn তোমাৰ দিয়া আছে ইমান আৰু VD হ'ল তোমাৰ ডিজাইন shear strength তোমাৰ মেইন আমি উলিয়াব লাগে আমাৰ মেইন উলিয়াব লাগে কোনটো আমি মেইন আমাৰ টাৰ্মটো হ'ল VD এটা VD টো উলিয়াব লাগে এটা VD টো উলিয়াব লাগিলে আমাৰ Vn by gamma m naught এটা Vn কিমান হয় ইমান হয় সো VD আমি পাই যাম AV কি হয় তোমাৰ AV is equal to H into TW H গম পাও T গম পাও TW গম পাও H গম পাও আমি TW গম পাও AV টো পাই যাম আমি তেনেকে AV হ'ল তোমাৰ H into TW টোটেল এৰিয়াটো ৱেভ এৰিয়াটো ঠিক আছে সৰি টোটেল এৰিয়াটো ক্ৰছ সেকচনেল এৰিয়াটো টোটেল ক্ৰছ সেকচনেল এৰিয়া তোমাৰ কি হ'ব তোমাৰ H into TW এটো হ'ল তোমাৰ AV সো নেক্সট FYW তোমাৰ কিমান হয় FY কিমান হয় 250 হয় FY 250 হয় ইল স্ট্ৰেছ গামা আমনত 1.1 সো তেনেকে আমি VD টো পাই যাম সো VD টো পালো আমি কিমান পালো 467.13 VD means তোমাৰ strength VD means তোমাৰ strength design strength means তোমাৰ ইমান শক্তি আছে বিমটো means it is that powerful কিমান powerful 467.13 কিলোনিউটন means তোমাৰ বিমটোৱে 467.13 কিলোনিউটন আমাৰ ল'ব পাৰে বাট আমাৰ shear force কিমান আহি আছিলে ইমান আহি আছিলে force আহি আছে ইমান ইয়াৰ strength হ'ল ইমান means তোমাৰ the beam is sufficient means তোমাৰ যেটো বিম ধৰিছিলো আমি এটো ঠিকে আছে so hence the section is adequate for shear okay so এতিয়া আমাৰ ক্লজলৈকে আহো ইয়াত তোমাৰ লাইন এটা আছে 0.6 VD এক লাইনটো আছে লাইনটো আমি ক্লজত দেখা পাম সো ইয়াত সব তোমালোকৰ যেটো মই কৈছিলো এটা ফৰ্মুলাটো এই ফৰ্মুলাটো ইয়াতে আছে ওকে সো এইটো ফৰ্মুলাটো হয় তোমাৰ চিয়াৰৰ ফৰ্মুলাটো মিন্স তোমাৰ চিয়াৰৰ কাৰণে যেটো চেক কৰিবা যেটো তুমি চিয়াৰৰ কাৰণে চেক কৰিবা হেতু হল তোমাৰ ফৰ্মুলাটো হল তোমাৰ VD equal to Vn by gamma m naught the Vn কি হয় AV Fy by root 3 ঠিক আছে এইটো ফৰ্মুলাটো তোমাৰ ইয়াতে আছে 8.4 নম্বৰ ক্লজত আছে তুমি চিয়াৰ যেতিয়া চেক কৰিবা তেতিয়া 8.4 ক্লজলৈকে আহি পেলাই আমি ইয়াতে VD টো আমি পাই যাম ডিজাইন চিয়াৰ ষ্ট্ৰেংথটো পাই যাম এটা নেক্সট আমি এটা ক্লজ এটা আছে 8.2 আছিলে ওকে 8.2 লৈকে আহিম এতিয়া সো আমি যেটো shear force পাইছিলো সৰি ডিজাইন shear force বা ডিজাইন strength টো পাইছিলো হেইটো পাইছিলো আমি 467 point something পাইছিলো হয়নে এতিয়া ইয়াত চোৱা এইটো ক্লজটো পঢ়া ভালকে এইটো ক্লজত কি লিখা আছে এইটো ক্লজটো পঢ়া when the factor design force does not exceed 0.6 VD where VD is the design shear strength of the cross section the design bending strength MD shall be taken as MD is equal to beta B ZP Fy by gamma m বুজি পাইছা সো আমাৰ ইয়াৰ পৰা এটা নেক্সট গেটখন খোলা হলে কি গেটখন খোলা হলে আমাৰ এটা মোমেন্ট চেক কৰিব লাগিব না আমি এটা shear force টো আমি চেক কৰিলো shear force টো আমি কি চেক কৰিলো design shear strength is greater than the যিমান force আহি আছে design shear strength is greater than the shear force imposing বা shear force যিমান আহি আছিল সেই shear force কৰি আমাৰ design shear strength টো বেছি হয় হেনে এটো আমি পালো এতিয়া আমি 0.6 VD উলিয়াব লাগিব means তোমাৰ 0.6 times VD এটা 0.6 times VD ৰ পৰা আমি চেক কৰি পাম if 0.6 times VD is greater than the design shear force এটা যেটো 467 আহি আছিল আমাৰ যেটো 467 আহি আছিল ডিজাইন shear strength তাক আকৌ আমি কি কৰিম তাক আকৌ আমি কৰিম 0.6 ৰে মাল্টিপ্লাই কৰি চাম 0.6 ৰে মাল্টিপ্লাই কৰি চাম এটা 0.6 ৰে মাল্টিপ্লাই কৰাৰ পিছত আমাৰ যেটো ভ্যালু ওলাব সেই ভ্যালুটো তোমাৰ it should be
greater than, বুজি পাইছানে? It should not exceed the design shear force. Okay, যিটো আমাৰ shear force আহি আছে, কিমান আহিছিলে? 107 আহি আছিলে। এতিয়া 467 যিমান আহি আছিলে ডিজাইন shear strength, সেই ষ্ট্ৰেংথটোক আকৌ আমি 0.6 মাল্টিপ্লাই কৰি পেলাই আমি চাব লাগিব যাতে সেই ভেলুটো 0.6 VD ভেলুটো আমাৰ যাতে এক্সিড হোৱা নাই 107ত কৰি। তেতিয়া আমি কি কৰিব পাৰিম? দেন উই কেন ইউজ MD, মিনছ মোমেণ্টৰ ফৰ্মুলাটো ইউজ কৰিব পাৰিম। কোনটো মোমেণ্টৰ ফৰ্মুলা ইউজ কৰিব পাৰিম? এইটো মোমেণ্টৰ ফৰ্মুলাটো। দেন উই কেন ইউজ দ্য MD, বিটা বি জেড পি FY বাই গামা এম নট। চ' আমাৰ বেণ্ডিং মোমেণ্ট যেতিয়া চেক কৰিম, সেই চেক কৰিবলৈ যিটো আমাৰ মোমেণ্ট হ'ব ফৰ্মুলাটো, আমাৰ এইটো ফৰ্মুলা হ'ব। চ' বাট যদি তোমাৰ আকৌ এক্সিড কৰে, এতিয়া কুৱেশ্যনটো হ'ল যদি তোমাৰ 0.6 VD যদি এক্সিড কৰে, ইয়াতে এইটো ফৰ্মুলাত চোৱা, এতিয়া তোমালোকৰ যদি 0.6 VD কৰি যদি হয়, যিটো আমি 0.6 VD মিনছ 0.6 ইনটু তোমাৰ ডিজাইন shear strength যিটো ওলাইছিলে 0.6 VD যদি তোমাৰ যিটো কৰিছিলোঁ, ইফ ইট এক্সিডছ দ্য ডিজাইন shear force, বুজি পাইছানে? দেন আমি কি কৰিব লাগিব? দেন আমি 8 ইয়াতে আছে ফৰ্মুলাটো, এতিয়া আমাৰ 9.2 মতে কৰিব লাগিব। চ' এইটো আমি নেক্সট প্ৰব্লেমত চাম, যেতিয়া আমি বেলেগ প্ৰব্লেম কৰিম। এইটো প্ৰব্লেম, এইখিনি তোমালোকে ভালকৈ অলপ শুনি লোৱা, ভালকৈ অলপ যদি পজ কৰিবলৈ আকৌ ভালকৈ বুজি লোৱা। 0.6 VD যিটো ওলাইছে, ইট শুড নট এক্সিড দ্য ডিজাইন shear force. অ'কে, যদি তোমাৰ এক্সিড কৰে, বুজি পাইছানে? ঠিক আছে, চোৱা 0.6 VD কৰাৰ পিছতো যদি তোমাৰ ডিজাইন shear forceটোত কৰি বেছিয়ে হৈ আছে, আকৌ এবাৰ কৈ দিছোঁ, ভালকৈ বুজি লোৱা। এতিয়া যিটো VD ওলাইছিলে ডিজাইন shear strength, এই ডিজাইন shear strengthত কৰি ষ্ট্ৰেংথক তুমি 0.6 টাইমছ কৰে একৰ্ডিং টু ক্লজ 8.1.2। এতিয়া যিটো তোমাৰ ডিজাইন shear strength ওলাইছিলে, সেই shear strengthটোক তুমি 0.6 টাইমছ কৰাৰ পিছতো যদি যিটো shear force আহি আছে, সেই shear forceত কৰি বেছি হৈ আছে, দেন উই কেন ইউজ দ্য ফৰ্মুলা অফ মোমেণ্ট, দিছ ফৰ্মুলা। অ'কে, আমি এতিয়া এই মোমেণ্টৰ ফৰ্মুলাটো আমি ইউজ কৰিব পাৰিম। বাট যদি যিটো ডিজাইন shear strength ওলাই আছিলে, সেই ডিজাইন shear strengthক যদি আমি 0.6 টাইমছ 0.6ৰে মাল্টিপ্লাই কৰাৰ পিছত, ইফ আফটাৰ মাল্টিপ্লাইং দ্য ডিজাইন shear strength উইথ 0.6 মাল্টিপ্লাই কৰাৰ পিছত যদি তোমাৰ যিটো ডিজাইন ফ'ৰ্চ, যিটো তোমাৰ ডিজাইন shear force আছে, তাতকৈ সৰু হৈ গৈছে, বুজি পাইছানে? যদি 0.6 টাইমছ VD কৰাৰ পিছত যদি তোমাৰ যিটো ডিজাইন shear force তাতকৈ যদি সৰু হৈছে, দেন we have to go for clause 9.2. ইয়াত লিখা আছে 9.2। আমি এই 9.2ৰ মতে আমি মোমেণ্টটো চেক কৰিব লাগিব। এতিয়া আমাৰ মেইন দুৱাৰখন খোল খালে মোমেণ্টৰ কাৰণে। এতিয়া আমাৰ মোমেণ্টৰ কাৰণে কোনটো পাথেৰে যাবা, বুজি পাইছানে? চ' shear forceটো হয়তো পালোঁ, এইটো চাপ'জ আমাৰ shear force হয়। এই shear forceৰ পৰা আমি দুটা পাথ পাম মোমেণ্টৰ কাৰণে, আমাৰ 8.2.1 এটা, আৰু এটা হ'ল তোমাৰ 9.2। এতিয়া তুমি কোনটো মতে কৰিবা, বুজি পাইছানে? তুমি এতিয়া কোনটো মতে কৰিবা, ঠিক আছে? চ' উইল চি ইট, এতিয়া আমি চাম। এতিয়া চোৱা, চ' ইয়াত চোৱা তোমালোকে, অ'কে, এতিয়া 0.6 VD, এতিয়া 0.6 VD আমি উলিয়ালোঁ, কিমান পাইছোঁ? 280.277। এতিয়া 0.6 VD কৰাৰ পিছতো আমাৰ কি হৈ আছে? যিটো shear force আহি আছিলে, সেই shear forceত কৰি বেছি আছে, মিনছ উই হেভ টু, হেন্স ইট ইজ নট দ্য হাই shear কেছ, চ' উই হেভ টু ইউজ দ্য ক্লজ 8.2.1.2। চ' আমি যেতিয়া মোমেণ্ট উলিয়াম, মোমেণ্ট চেক কৰিম, দেন উই হেভ টু গ' ফৰ দিছ ক্লজ। অ'কে, এইটো হ'ল তোমাৰ মেইন কামটো, আমাৰ মোমেণ্ট ওলাৰ কাৰণে এইটো ক্লজ ইউজ কৰিব লাগিব। নেক্সট আমাৰ আহিব ষ্টেপ 5, মোমেণ্ট কেপাচিটি। চ' আমাৰ মোমেণ্ট কেপাচিটি আমি কোনটো ফৰ্মুলা ইউজ কৰিম কৈছিলোঁ, এতিয়া মই কৈ থলোঁ অলপ আগতে, MD ইজ ইকুৱেল টু বিটা বি জেড পি FY বাই গামা এম নট। এইখিনি একদম ইজি হয়। চ' বিটা বি জেড পি FY বাই গামা এম নট, এইটো ফৰ্মুলা আমি ইউজ কৰিম। মই এইটো ফৰ্মুলা দেখুৱাই দিলোঁ তোমালোকক।
ক্লজ 8.2.1.2 আমি ইউজ কৰিব লাগিব কিয় ইউজ কৰিব লাগিব এইটো আমি কেনেকৈ পালোঁ এতিয়া মই তোমালোকক সেইটো বুজালোঁ 0.6 ভিডিটো আমি চেক কৰিব লাগিব 0.6 ভিডি ইজ গ্ৰেটাৰ দেন দ্য চিয়াৰ ফ'ৰ্চ দেন উই হেভ টু ইউজ দ্য 8.2.1.2 অ'কে চ' এইটো মই তোমালোকক ক'ডত দেখুৱাই নিদিওঁ আৰু তোমালোকে এইটো গম পাই গৈছে কোনটো ফৰ্মুলা আমি ইউজ কৰিম মুভমেণ্টৰ কাৰণে চ' মুভমেণ্টৰ কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিম বিটা বি জেড পি এফ ৱাই বাই গামা এম নট হয়নে এতিয়া বিটা বি জেড পি এফ ৱাই বাই গামা এম নট আমি উলিয়ালোঁ এইটো হ'ল তোমাৰ উলিয়ালোঁ বিটা বি জেড পি হয়নে এতিয়া বিটা বি কি হয় তোমাৰ বিটা বি ইজ ইকুৱেল টু 1 ফৰ প্লাষ্টিক ছেকশ্যন আমি যে ক্লাছ 2 যি উলিয়াইছিলোঁ ঠিক আছে বিটা বি হ'ল তোমাৰ এটা ফেক্টৰ হয় বিটা বি তোমাৰ ফেক্টৰ হয় এই বিটা বি ইকুৱেল টু 1 বিটা বি ইকুৱেল টু 1 ফৰ প্লাষ্টিক ছেকশ্যন আমি ছেকশ্যনটো কেনেকৈ গম পাইছিলোঁ আমি ছেকশ্যন ক্লাছিফিকেশ্যন যেতিয়া ক্লাছ উলিয়াইছিলোঁ সেই ক্লাছটোৰ পৰা আমি গম পাইছিলোঁ বিটা বি ইকুৱেল টু 1 বিটা বি ইকুৱেল বিটা বি পালোঁ অ'কে নেক্সট আমি জেড পিটো আমি ষ্টিল টেবুলৰ পৰা পাইছিলোঁ হয়নে নহয় জেড পি পাইছোঁ এফ ৱাই গম পাওঁ গামা এমত গম পাওঁ আমি মুভমেণ্টটো আমি পাই গ'লোঁ ঠিক আছে আমি মুভমেণ্টটো আমি পাই গ'লোঁ এতিয়া দিছ মুভমেণ্ট একৰ্ডিং টু আই এছ কোড 8.1.2 এই মুভমেণ্টটো ইট শুড বি লেছ দেন 1.2 জে ডি এফ ৱাই বাই গামা এম নট যদি তোমাৰ এই মুভমেণ্টটো যিটো মুভমেণ্টটো আমি উলিয়ালোঁ বিটা বি জেড পি এফ ৱাই বাই গামা এম নটৰ পৰা আমি যিটো এই মুভমেণ্টটো যিটো উলিয়ালোঁ এই মুভমেণ্টটো আমাৰ ইয়াতকৈ সৰু হ'ব লাগিব তেতিয়া আমাৰ মুভমেণ্টটো ঠিক ঠাক আছে মানে বুজি পাইছানে এই যিটো মুভমেণ্টটো আছিলে দেন ইট শুড বি লেছ দেন 1.2 জে ডি এফ ৱাই বাই গামা এম নট ঠিক আছে যিটো মুভমেণ্টটো আছে এতিয়া আমি একৰ্ডিং টু কোড আই এছ কোড ইয়াত চোৱা মুভমেণ্টৰ ফৰ্মুলা হ'ল তোমাৰ এইটো অ'কে এই মুভমেণ্টৰ ফৰ্মুলাৰ পিছত আমি কি কৈছে ইয়াতে এই যিটো মুভমেণ্টটো আমি ইউজ কৰিছিলোঁ এই মুভমেণ্টটো কেনেকৈ ইউজ কৰোঁ কিয় পালোঁ তোমালোকে গম পাইছা এই দিছ মুভমেণ্ট দিছ এম ডি চেল বি লেছ দেন 1.2 জে ডি এফ ৱাই বাই গামা এম নট দিছ এম ডি চেল বি লেছ দেন 1.2 জে ডি এফ ৱাই বাই গামা এম নট ঠিক আছে এই এম ডিটো তোমাৰ যিটো পাইছিলোঁ বিটা বি ইয়াত চোৱা বিটা বি ইকুৱেল টু 1 ফৰ প্লাষ্টিক এণ্ড কম্পেক্ট ছেকশ্যন আমি প্লাষ্টিক ছেকশ্যন হয়নে নহয় এইটো আমি উলিয়াইছিলোঁ প্লাষ্টিক ছেকশ্যনটো ছেকশ্যন ক্লাছিফিকেশ্যন ষ্টেপ 3 হয়নে বিটা বি ইকুৱেল টু 1 অ'কে বিটা বিটো আমি 1 জেড পি আমি পাইছোঁ ভেলুটো গম পাওঁ এফ ৱাই গম পাওঁ গামা এম গম পাওঁ আমি গোটেইখিনি ওলাই কিনে আমি কি চেক কৰিম 1.2 জে ডি বাই এফ ৱাই গামা এম নট ইয়াত কৰি লেছ হয় নহয় মিনছ আমি ইয়াতে আকৌ এবাৰ মই কৈছোঁ ৰিভাইজ দিছোঁ ইয়াত আমি কি কৰিম ইয়াত আমি ফাৰ্ষ্ট এম ডিটো উলিয়ালোঁ নেক্সট আফটাৰ ফাইণ্ডিং দ্য এম ডি চব ভেলুবিলাক আছেই আমাৰ আফটাৰ ফাইণ্ডিং দ্য এম ডি উই হেভ টু ফাইণ্ড আউট দিছ ভেলু অ'কে এইটো ভেলু ইন কেছ অফ চিম্পলি ছাপৰ্টেড যদি চিম্পলি ছাপৰ্টেড হয় আৰু দিছ ফৰ কেণ্টিলিভাৰ আমাৰ কি আছিলে বিমটো দ্য বিম ৱাজ চিম্পলি ছাপৰ্টেড চ' এম ডি ভেলুটো উলিয়াই কিনে এইটো ভেলুটোৰ লগত চালোঁ ইট চেল বি লেছ দেন ইমান যদি এম ডি ভেলু দিছ এম ডি ভেলু ইজ লেছ দেন দিছ ভেলু if this md value is less than this value then if md value is less than 1.2 jdfy by gamma m naught then আমাৰ এইটো ডিজাইনটো ঠিক আছে চ' ইয়াত চোৱা তোমালোকৰ md ভেলুটো অ'কে md ভেলুটো উলিয়ালোঁ আমি md ভেলু উলিয়াই কিনে আমি এইটো ভেলুটো উলিয়ালোঁ চালোঁ যে দিছ ইজ লেছ দেন ইমান hence adequate hence design bending strength is 267.310 kilonewton meter ঠিক আছে so this is the step 5 এটা next আমাৰ step 6 আছে check for deflection এইটো তোমালোকে চেক কৰিব লাগে so এইটো যদি ষ্টেপটো স্কিপ কৰিব খোজা স্কিপ কৰিব পৰা but this step is necessary okay so এইটো তোমালোকে কৰিব লাগিব check for deflection next stepটো আমাৰ shear force bending moment আমাৰ ঠিক আছে এতিয়া আমাৰ কি হ'ব check for deflection টোটেল লোড আছিলে তোমাৰ 17.3 কিলোনিউটন পাৰ মিটাৰ এটা মেক্সিমাম ডিফ্লেকশ্যনৰ ফৰ্মুলা ফৰ চিম্পলি ছাপৰ্টেড বিম ইউডিএল তোমাৰ যদি চিম্পলি ছাপৰ্টেড বিম এটা আছে আৰু তাত ইউডিএল আছে দেন তোমাৰ ডিফ্লেকশ্যনৰ ফৰ্মুলা হ'ল এইটো তোমাৰ এই ফৰ্মুলাবিলাক তোমালোকে নিশ্চয় ষ্ট্ৰেংথ অফ মেটেৰিয়েলত পাইছিলা ষ্ট্ৰেংথ অফ মেটেৰিয়েল বা থিয়ৰী অফ ষ্ট্ৰাকচাৰত পাইছিলা চাগে চিম্পলি ছাপৰ্টেড বিম হেভিং ইউডিএল maximum deflection তোমাৰ 5/384 W L to the power 4/EI so এই ফৰ্মুলাটো বহাই পেলাই আমি
এইটো ভেলুটো পালোঁ ঠিক আছে ডাব্লিউ ভেলুটো গম পোৱা 70.3 এল কিমান ইফেক্টিভ স্পেন হয় নহয় ইফেক্টিভ স্পেন এল ই গম পোৱা ষ্টীলৰ ই কিমান 2 × 10⁵ নিউটন per mm স্কোৱাৰ আই দিয়া আছে আই এক্স হয় নহয় চ' এই গোটেই ভেলুখিনিৰ পৰা আমি কি পালোঁ ডেল্টা পালোঁ চ' মেক্সিমাম ডিফ্লেকশ্যন পালোঁ ঠিক আছে মেক্সিমাম ডিফ্লেকশ্যন পোৱাৰ পিছত আমি কি পালোঁ নেক্সট আমাৰ পাৰ্মিচিবল ডিফ্লেকশ্যন ফৰ এ বিম ইন বিল্ডিং চ' IS 800 2007 পৰা টেবুল নম্বৰ 6 পৰা LE/300 হয় এইটো ফৰ্মুলাটো টেবুল 6ত চাম আমি এতিয়া চ' টেবুল 6ত চোৱা এতিয়া আমাৰ ষ্ট্ৰাকচাৰটো আছিলে তোমাৰ ছিংগল ছেপাৰেট বিম আছিলে এনে অ'কে চিম্পলি ছেপাৰেট বিম হয় তোমাৰ বিল্ডিং ষ্ট্ৰাকচাৰটো তোমাৰ কি হয় ইণ্ডাষ্ট্ৰিয়েল বিল্ডিং নহয় তোমাৰ আদাৰ বিল্ডিং হয় ছাপ'জ চ' ইয়াতে তোমাৰ আছে ইয়াত চোৱা এইটো তোমাৰ ফ্ল'ৰ বা ৰুফৰ কাৰণে হয় হয়নে তাৰ কাৰণে তোমাৰ এইটো ফৰ্মুলা হ'ল তোমাৰ span/300 দিছ ইজ দ্য এইটো টেবুলটো তোমাৰ কি হয় দিছ টেবুল ইজ ফৰ মেক্সিমাম ডিফ্লেকশ্যন লিমিট তোমাৰ মেক্সিমাম ডিফ্লেকশ্যন লিমিট হয় তোমাৰ span/300 ফৰ চিম্পলি ছেপাৰেট বিম UDL দিয়া থাকিলে হয়নে কেণ্টিলিভাৰ বিম হ'লে তোমাৰ বেলেগ হ'ব ফৰ্মুলাটো এইটো হ'ব বা এইটো হ'ব হয়নে নহয় চ' তোমাৰ এক্সামত মেইনলি তোমাৰ এইটো এনেকুৱা টাইপৰে বিম সুধিব এক্সামত মেইনলি তোমালোকৰ span/300 এইটো ডিফ্লেকশ্যনৰ সুধিব যদি এক্সামত সোধে চ' মেক্সিমাম ডিফ্লেকশ্যন মিনছ তোমাৰ যিটো বিমটো আছে এই বিমটো যিটো আছে এই বিমটো তোমাৰ কিমান ডিফ্লেকশ্যন হ'ব পাৰিব কিমান ডিফ্লেক্ট হ'ব পাৰিব এই মেক্সিমাম ডিফ্লেকশ্যন লিমিটটো কিমান হয় span/300 মেক্সিমাম ডিফ্লেকশ্যন লিমিটটো কিমান হয় তোমাৰ span/300 হয়নে নহয় এইটো লিমিট হয় চ' এই লিমিটটো তোমাৰ ক্ৰছ কৰিব নোৱাৰিব যিটো আমাৰ মেক্সিমাম ডিফ্লেকশ্যন আমি ফৰ্মুলাটোৰ পৰা পাম চ' ইয়াত চোৱা তোমালোকৰ মেক্সিমাম ডিফ্লেকশ্যন লিমিটৰ ফৰ্মুলাটো আছিলে তোমাৰ 5/384 WL/4/EI মিনছ তোমাৰ লোডটোৰ কাৰণে তোমাৰ ডিফ্লেকশ্যন আহি আছিলে তোমাৰ ইমান যিটো লোড আহি আছিলে সেই লোডটোৰ কাৰণে তোমাৰ ডিফ্লেকশ্যন আহি আছিলে ইমান চ' এতিয়া আমাৰ কিন্তু সেই বিমটোত তোমাৰ ডিফ্লেকশ্যন লিমিট কিমান হ'ব পাৰে L/300 মিনছ ইমান অ'কে লোডটোৰ কাৰণে তোমাৰ ডিফ্লেকশ্যন আহি আছিলে তোমাৰ ইমান আৰু সেই বিমটো তোমাৰ মেক্সিমাম ডিফ্লেকশ্যন কিমান হ'ব পাৰে L/300 মিনছ তোমাৰ যিটো লিমিট আছে সেই লিমিটটো তোমাৰ ক্ৰছ কৰিব নোৱাৰিব ইয়াত চোৱা লিমিটটো কিমান হয় 27.67 সেই লিমিটটো তোমাৰ ইয়াতে ক্ৰছ কৰিছে নেকি মেক্সিমাম ডিফ্লেকশ্যন লিমিটটো ক্ৰছ কৰা নাই যিমান ডিফ্লেকশ্যন হৈ আছে তাতকৈ কম আছে আমাৰ লিমিট হয় তোমাৰ 27.67 ডিফ্লেকশ্যন হৈছে তোমাৰ 26.12 মিনছ অলপৰ কাৰণে বাচি গৈছে হয় নে নহয় হেন্স দ্য ডিফ্লেকশ্যন ইজ উইদিন পাৰ্মিচিবল লিমিট চ' আমাৰ ডিজাইনটো ইয়াতে শেষ আমাৰ ডিফ্লেকশ্যন লিমিটটো তোমাৰ উইদিন পাৰ্মিচিবল লিমিট আছে বেণ্ডিং মুমেণ্টটো আমাৰ উইদিন পাৰ্মিচিবল লিমিট আছে আৰু চিয়াৰ ফ'ৰ্চটো তোমাৰ আমাৰ উইদিন পাৰ্মিচিবল লিমিট আছে মিনছ তোমাৰ চিয়াৰ ফ'ৰ্চ বেণ্ডিং মুমেণ্ট ডিফ্লেকশ্যন আমি এই তিনিটা চেক কৰিব লাগিব ইফ উই হেভ টু ডিজাইন এ বিম ইন কেছ অফ ষ্টীল ষ্ট্ৰাকচাৰ উই হেভ টু চেক ফৰ ফাৰ্ষ্ট চিয়াৰ দেন চিয়াৰৰ পৰা আমি কি পাম মুভমেণ্ট পাম উই হেভ টু ফাৰ্ষ্ট চেক ফৰ চিয়াৰ নেক্সট মুভমেণ্ট নেক্সট ডিফ্লেকশ্যন লিমিট এই তিনিটা আমি চেক কৰিব লাগিব এণ্ড ইফ all the values of shear force moment and the deflection is within the permissible limit then our design is safe means আমি যিটো সেকশন আমি ধৰিছিলো ISMB 400 আমাৰ সেই সেকশনটো সাফিসিয়েন্ট হয় for that load যিটো লোড আহি আছে ISMB 400 তাত যিটো তোমাৰ লোড আহি আছে সেই লোডটো তোমাৰ কি হয় that load can bear by this beam means তোমাৰ সেই লোডবিলাক ক'ৰ পৰা যিটো মুভমেণ্ট আহিব যিটো চিয়াৰ ফ'ৰ্চ আহিব যিটো ডিফ্লেকশ্যন আহিব সেই লোডটোৰ পৰা যিটো তোমাৰ মুভমেণ্ট আহিব যিটো চিয়াৰ ফ'ৰ্চ আহিব যিটো ডিফ্লেকশ্যন আহিব এই গোটেইখিনি তোমাৰ এই বিমটোৱে ল'ব পাৰিব মিনছ ISMB 400 তোমাৰ এই গোটেইখিনি বিয়াৰ কৰিব পাৰিব চ' আৱাৰ ডিজাইন ইজ ছেফ চ' এইটোৱে তোমাৰ ডিজাইন অফ বিম হয় ইন কেছ অফ ষ্টীল ষ্ট্ৰাকচাৰ আৰু তোমাৰ আছে
বেলেগ বেলেগ ধৰণৰ নিউমাৰিকেলছ আছে, সেইখিনি মই দিম তোমালোকক। চ' এইখিনি তোমালোকৰ বিমৰ আছিলে। চ' এইবিলাক ফৰ্মুলাবিলাক তোমালোকে মনত ৰাখিব লাগিব। মেক্সিমাম ডিফ্লেকশ্যনৰ ফৰ্মুলাটো কি হয়, চ' ক'ডখন কেনেকৈ চাব লাগে এইটো মনত ৰাখিব লাগিব। ক'ড ষ্টিল টেবুলটো ক'ত ইউজ কৰিব লাগে, কেতিয়া ইউজ কৰিব লাগে, কি হয় টাৰ্মছবিলাক কি হয় সেইটো মনত ৰাখিব লাগিব, হয় নহয়? চ' এইখিনিয়ে আছিলে তোমাৰ ডিজাইন অফ বিম। হোপ তোমালোকে বুজি পাইছা। ইয়াত তোমালোকৰ এইবিলাক ফৰ্মুলাবিলাক আছে, চব ক'ডতে আছে ফৰ্মুলাবিলাক। ৰেডিয়াছ এট ৰুট, এইবিলাক ফৰ্মুলাবিলাক তোমালোকে ইউজ কৰি পেলাই মনত ৰাখিব লাগিব ষ্টেপছবিলাক। অ'কে, চ' ছেকশ্যন মডুলাছটো কি হয় মই তোমালোকক ভালকৈ কৈ দিম, বাট এতিয়া তোমালোকে জাষ্ট এজ এ টাৰ্ম তোমালোকে মনত ৰাখা এতিয়া। অ'কে, আৰু তোমালোকৰ মেক্সিমাম ডিজাইন মুভমেণ্ট কেনেকৈ উলিয়ায়, মেক্সিমাম চিয়াৰ ফ'ৰ্চ কেনেকৈ উলিয়ায়, এইবিলাক তোমালোকৰ লোড ৱাইজ বেলেগ বেলেগ হয়। পইণ্ট লোড থাকিলে বেলেগ বেলেগ হয়, ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড থাকিলে বেলেগ বেলেগ হ'ব। চ' এইবিলাক তোমালোকে মনত ৰাখিব লাগিব লোড আৰু মুভমেণ্ট কেলকুলেশ্যনৰ কাৰণে। ঠিক আছে, চ' এইখিনি তোমাৰ ডিজাইন অফ বিম আছিলে ইন কেছ অফ ষ্টিল ষ্ট্ৰাকচাৰ। হোপ বুজি পাইছা। যদি কিবা কুৱেৰি বা ডাউট থাকে মোক সুধিলে হ'ল। থেংক ইউ।